গুৱাহাটীৰ বেলতলা ভগদত্তপুৰ শ্ৰী শ্ৰী অমৰনাথ মন্দিৰত মহাশিৱৰাত্ৰিৰ মহোৎসৱৰ আয়োজন ১৩ ফাগুন ১৪৩১ ভাস্কৰাব্দ ২৬ ফেব্ৰুৱাৰী বুধবাৰে মহাশিৱৰাত্ৰিৰ উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে উখল মাখলেৰে পালন কৰা হ'ব। ৰাতিপুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হ'ব দিনজোৰা কাৰ্যসূচী। চাওক আমাৰ এআইএন লাইভৰ প্ৰতিনিধিৰ আগত সমগ্ৰ মন্দিৰৰ বিষয়ে লগতে শিৱৰাত্ৰিৰ মহোৎসৱ পালনৰ সম্পৰ্কে কি ব্যক্ত কৰিলে। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ প্ৰতিবেদন এআইএন লাইভ। নমস্কাৰ, মই বিশ্বজিৎ। মই বৰ্তমান উপস্থিত আছোঁ বেলতলা ভগদত্তপুৰৰ অমৰনাথ মন্দিৰলৈ। আৰু এই অমৰনাথ মন্দিৰত অহা ১৩ ফাগুন আৰু অৰ্থাৎ ২৬ ফেব্ৰুৱাৰীলৈ ইয়াতে শিৱৰাত্ৰি উদযাপন কৰা হ'ব। আৰু এই শিৱৰাত্ৰি উদযাপনৰ বিষয়ে আৰু এই মন্দিৰৰ সম্পৰ্কে কিছুমান তথ্য আমি কথা জানিম। আৰু আমাৰ লগত আছে এই মন্দিৰখনৰ প্ৰধান পূজাৰী, তেখেতক আপোনালোকক সকলোৰে আগতে চিনাকি কৰাই দি আছোঁ। নমস্কাৰ। নমস্কাৰ, মোৰ নাম বসন্ত শৰ্মা। যিহেতু তেখেতে মন্দিৰৰ বিষয়ে সুধিছে, গতিকে মোৰ আগত আৰু এজন পূজাৰী আছিলে। আজি আমাৰ মন্দিৰটোৰ বয়স হৈছে আপোনাৰ 46 ইয়াৰ। গতিকে তেখেতে আধা দিন কটাইছে আৰু এই আধা দিনৰ পিছত মই পৰিছোঁ ইয়াত। গতিকে অমৰনাথ মন্দিৰ বুলি ক'লে এতিয়া ইয়াৰ বিষয়টো ইমানখিনিও নাজানিম, মই মাজৰ পৰাই ক'ব লাগিব কথাখিনি। আমাৰ যিজন ব্যক্তিয়ে এই মন্দিৰটো স্থাপন কৰিছিলে, তেখেতে অমৰনাথ ধামত গৈছিলে। তেখেতে ধামত যাই কিবা এটা চিন্তা চৰ্চা কৰিছিলে, কৰি পেলাই তেখেতসকলে আহি ইয়াতেনে কেইজনমান মানুহ লগ লৈ পেলাই ইয়াতে মন্দিৰটো স্থাপন কৰিছিলে। গতিকে তেখেত এতিয়া যিজন ব্যক্তি প্ৰথমতে আছিলে তেখেত নাই বাৰু, তেখেত ঢুকাইছে। তাৰপিছত মই থাকিলোঁতো। বাকী এতিয়া যিমানখিনি দিন গৈছে মন্দিৰটো যথেষ্টখিনিয়ে উন্নতি হৈছে। আৰু আমাৰ যিখিনি ইয়াৰে কমিটিৰ আমাৰ জ্যেষ্ঠ কৰ্মকৰ্তাবিলাক আছেই, তেখেতসকলৰো খুব আগ্ৰহ আছে মন্দিৰটোৰ প্ৰতি। গতিকে বাকীখিনি ভালেই। এতিয়া আমি বছৰিকা যিটো আমাৰ এটা পূজা পৰ্ব আছে, এই শিৱ পূজা এই আহি আছে আপোনাৰ ফেব্ৰুৱাৰীৰ ২৬ তাৰিখ, বাৰটো বুধবাৰ পৰিছে। গতিকে ৰাতিপুৱা পূজাখন লাগিছে ৯:১৫। ৰাতিপুৱাৰ পৰা আমাৰ ভক্তপ্ৰাণ ৰাইজবিলাখানে আহি আমাৰ মন্দিৰ যিবিলাখানে দৰ্শন কৰে ইয়াতে চাকি বন্তি ধূপ চাকি জ্বলাই যাব। আৰু লগতেনে আমাৰ ৰাইজৰ ফালৰ পৰা তেখেতসকলৰ কাৰণে আমি অলপ চাহ তাহৰো ব্যৱস্থা কৰা যায়। গতিকে তেখেতসকলে চাহ তাহ খাই দেই তেখেতসকলে ঘৰত গুচি যাব, আকৌ ২টা বজাৰ পিছত আহিব। কাৰ্যসূচীখন এনেকুৱা, আমাৰ ৰাতিপুৱা মন্দিৰটো খোলা যাব ৬টা বজাত ৰাতিপুৱা, ৰাইজৰ কাৰণে খুলি দিয়া যাব। ৰাইজসকল আহিব, আহি ধূপ চাকি জ্বলাব। যোৱাৰ আগে আগে আমি ইয়াতে চাহ পানীৰ অকণমান ব্যৱস্থা কৰা যায়। সেইটো খাই দি তেখেতসকলে ঘৰত যাবগৈ, আকৌ ২টা বজাৰ আগত আহিবগৈ। আহি সকলোৱে চাকি বন্তি জ্বলে। তেখেতসকলক আমি ইয়াতে চাহ পানী একাপৰ ব্যৱস্থা কৰোঁ। তেখেতসকলে খাই দি নিজা নিজি কৰি ঘৰত গুচি যাবগৈ। তাৰপৰা কেইটা বজাৰ পৰা হ'ব নাম আপোনাৰ আমাৰ নাম হ'ব ৩টাৰ পৰা। আমাৰ লোকেলিটি আইসকলৰ নাম প্ৰসংগ হ'ব ইয়াতে। তাৰপৰা আইসকলৰ নাম প্ৰসংগ শেষ হোৱাৰ লগে লগে আমি প্ৰসাদ অলপ বিতৰণ কৰোঁ। প্ৰসাদ বিতৰণ কৰা নোহোৱা সময়তেনে আমাৰ নিমন্ত্ৰণীয় নাম পাৰ্টিও আকৌ আছে। নিমন্ত্ৰণীয় নাম পাৰ্টিটো আহি যাবগৈ। নিমন্ত্ৰণীয় নাম পাৰ্টি আহি তেখেতসকলে নাম প্ৰসংগ কৰিব একেবাৰে ৰাতি ৯টা বজালৈকে। আকৌ আমি আমাৰ যিখন পূজা ভাগ আছেই, সেই পূজা ভাগ আমাৰ হোমযজ্ঞ কৰাৰ কাৰণে আমাৰ পুৰোহিত ৯:১৫ মণিকূটৰ ৭:১৫ মণিকূটৰ ভিতৰত সোমাব। তেখেতৰ কৰ্মখিনি যিখিনি আছে সেইখিনি কৰা হোৱাৰ পিছত
ভিতৰত অকণমান হোম জ্বলাবৰ কাৰণে অলপ অসুবিধা হয়, ধোঁৱা চোৱা বেছি হয়। গতিকে আমি হোমযজ্ঞটো আমি বাহিৰত এনে কৰোঁ। বাহিৰত কৰিলে আকৌ হোমযজ্ঞত বহা মানুহ বহুত আছেতো, ভিতৰত নধৰেও। তে আমাৰ এইখিনি হোৱাৰ পিছত এনে হোমযজ্ঞ হোৱাৰ পিছত এনে আমি পুষ্পাঞ্জলিৰ ব্যৱস্থা কৰোঁ। পুষ্পাঞ্জলি লওঁত তেনে 9:45 বাজিব। তে পুষ্পাঞ্জলি লোৱাৰ পিছত 10টা যেতিয়া বাজিব তেতিয়াতো আৰু আমাৰ একো কৰ্ম নাই। তেখেতে আইসকলে খিচাৰি ভোগৰ ব্যৱস্থা কৰা আছে, তেখেতসকলে খিচাৰি ভোগ খাব। খোৱা হোৱাৰ পিছত পূজা ভাগ আৰু শেষে হোৱা বুলি ধৰিলোঁ আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271